Morning friends, आज I'm Irrigation Department Junior Assistant 2020 Part 14 Aptitude and Reasoning Section. So ইয়াৰ আগত Part 13 টা কৰাই দিয়া হৈছে. So এইকেইটা ভালকৈ চাই ল'ব, ঠিক আছে? So start কৰোঁ আহক. Our first question কি দিয়া আছে চাওক. At present, Tarun is twice the age of Vishal and half the age of Tanvi. After 4 years, Tarun will be 1.5 times of Vishal age and Tanvi will be 2.5 times of Vishal age. What is Tanvi's present age? ঠিক আছে? এতিয়া আমি লৈ লৈছোঁ প্ৰেজেণ্ট এজ কেইটা লৈ লৈছোঁ আমি ধৰি লওক আপুনি প্ৰেজেণ্ট এজ এইটো নধৰিলেও আপুনি বিশাল তৰুণ এনেকৈ লিখি দিলেও হ'ব মইতো জাষ্ট ধৰি লৈছোঁ তৰুণৰ ধৰি লওঁ আমি এক্স বিশালৰ ধৰি লওঁ ৱাই আৰু তানভি ধৰি লওঁ জেড ঠিক আছে এতিয়া ঠিক আছে এতিয়া হ'ল এতিয়া আমাক কি কৈ আছে আমাক কৈছে যে তৰুণ ইজ টুৱাইচ দ্য এজ অফ বিশাল হয় নাই এটা প্ৰেজেণ্ট এজ কেইটা হা এটা প্ৰেজেণ্ট এজ কেইটা চ' ষ্টাৰ্ট এট প্ৰেজেণ্ট তৰুণ ইজ টুৱাইচ দ্য এজ অফ বিশাল চ' আমি ফাৰ্ষ্ট এইটো লাইন ৰাখিম তৰুণ ইজ টুৱাইচ দ্য এজ অফ বিশাল তৰুণৰ প্ৰেজেণ্ট এজ কিমান আছিলে এক্স ইজ মানে হ'ল ইকুৱেল মই কৈ দিছোঁ ধুনীয়াকৈ তৰুণৰ আমি কি ধৰিছিলোঁ তৰুণৰ আমি এক্স ধৰিছিলোঁ বিশাল ৱাই আৰু তানভি জেড ঠিক আছে এইকেইটা ধৰিছিলোঁ আমি চ' আমাক কৈছে যে তৰুণ ইজ টুৱাইচ দ্য এজ অফ বিশাল চ' তৰুণ ইজ টুৱাইচ দ্য এজ অফ বিশাল তৰুণৰ কিমান আছিলে প্ৰেজেণ্ট এজ এক্স ইজ মানে হ'ল ইকুৱেল টুৱাইচ দ্য এজ অফ বিশাল বিশালৰ কিমান ৱাই সেইটো 2 টাইমছ হ'ব সেইটো হ'ল বুজিলে তৰুণ ইজ টুৱাইচ দ্য এজ অফ বিশাল আৰু তৰুণটো মানে তৰুণৰ এজটো ইজ ইকুৱেল টু টুৱাইচ দ্য 2 টাইমছ অফ বিশাল এজ কিমান ৱাই চ' 2 টাইমছ হ'লে 2y হ'ব এইটো হ'ল 1 দি থওঁ আমি নেক্সট কি কৈছে এট প্ৰেজেণ্ট তৰুণ ইজ টুৱাইচ দ্য এজ অফ বিশাল এণ্ড হাফ দ্য এজ অফ তানভি আৰু কৈছে যে তৰুণ কি হয় তৰুণ ইজ হাফ দ্য এজ অফ তানভি এজ কিমান আছিলে জেড চ' হাফ হ'লে কিমান হ'ব Z/2 হয় নাই এইটো হ'ল 2 ঠিক আছে এতিয়া আমাক কৈছে আফটাৰ 4 ইয়াৰ্ছ দেই এতিয়া আফটাৰ 4 ইয়াৰ্ছ আফটাৰ 4 দেখা পাইছেনে আফটাৰ 4 ইয়াৰ্ছ কিমান হ'ব তৰুণৰ এজ কিমান হ'ব x + 4 বিশালৰ কিমান হ'ব y + 4 আৰু তানভিৰ কিমান হ'ব z + 4 হয় নাই এইকেইটা হ'ল এইকেইটা আফটাৰ 4 ইয়াৰ্ছ এজ কেইটা এতিয়া কৈছে যে আফটাৰ 4 ইয়াৰ্ছ তৰুণ এজ আফটাৰ 4 ইয়াৰ্ছ তৰুণ এজ কিমান আছে আফটাৰ 4 ইয়াৰ্ছ তৰুণ এজ কিমান হ'ব x + 4 উইল বি চাওক উইল বি দিয়া আছে উইল বি হ'ল ইকুৱেল টু 1.5 টাইমছ কিমান হ'ব বিশাল এজ মানে 1.5 টাইম বিশাল এজ 1.5 টাইম বিশালৰ এজ কিমান আছিলে y + 4 এইটো হ'ল ঠিক আছে এইটো আমি 3 দি থৈ দিওঁ তাৰপিছত কি কৈছে and Tanvi will be after 4 years Tarun will be 1.5 times of Vishal age and Tanvi will be after 4 years Tanvi age কিমান আছিলে z + 4 so z + 4 equal to 2.5 times of Vishal age ঠিক আছে 2.5 times of Vishal age কিমান আছিল y + 4 এটা হ'ল 2 4 দি থওঁ ঠিক আছে এতিয়া আমাক কৈছে আমি এইকেইটা উলিয়ালোঁ এতিয়া আমাক কৈছে যে হোৱাট ইজ তানভিজ প্ৰেজেণ্ট এজ এতিয়া তানভিৰ প্ৰেজেণ্ট এজ তানভি এজ আমি কিমান লৈছিলোঁ জেড চ' জেডটো ভেলিউ উলিয়াব লাগিব আমি এতিয়া জেডৰ ভেলিউ উলিয়াবলৈ আমি ৱাইটো জেডত লৈ যাব লাগিব ৱাইটো ইন টাৰ্মছ অফ জেড লিখিব লাগিব তেতিয়াহে আমি জেডৰ উলিয়াব পাৰিম চ' আমি যদি এইটো পাল লওঁ 2.5 ৱাইটো কিমান দিয়া আছিলে চাওক এতিয়া মই আপোনাক ভালকৈ বুজাই দিছোঁ y ইকুৱেল টু কিমান হ'ব 1ৰ পৰা যদি আমি চাওঁ যদি আমি 1ৰ পৰা চাওঁ x ইকুৱেল টু 2y y ইকুৱেল টু কিমান হ'ব x/2 হ'ল এইটো y ঠাইত আমি বহাই দিওঁ y ঠাইত আমি x/2 বহাম +4 হ'ল যেতিয়া আমি yটো xত আহিলে এতিয়া xটো আকৌ জেডত লৈ যাব লাগিব আমাক কি লাগে যে yটো আমি জেডত লিখিব পাৰিম তেতিয়াহে আমি সলভ কৰিব পাৰিম ইকুৱেশ্যনটো আমি yটো xত লিখিলোঁ এতিয়া x টো yত কেনেকৈ লিখিম এইটো হ'ল এইটোৰ পৰা এইটো আহিলে দেই এইখিনিৰ পৰা আমি এইটো লিখিছোঁ এতিয়া নেক্সট চাওক z + 4 = 2.5 এতিয়া x = z/2 আছে নহয় x = z/2
তো এইটো এক্সৰ ঠাইত আমি কি লিখিব পাৰোঁ z/2 2/2 + 4 হ'ল এতিয়া জেডত আহি গ'ল চাওক জেড টাৰ্মছত আহি গ'ল চ' এতিয়া আমি উলিয়াবলৈ সহজ হ'ব z + 4 = 2.5 এইটো কিমান হ'ল 2 তলত যাবগৈ z/4 + 4 হ'ল এতিয়া ইয়াৰ এলচিএম লৈ লওঁ z + 4 = 2.5 কি হ'ব 4 এলচিএম ল'লে কিমান হ'ব এইটো z হ'ল প্লাছ ইয়াৰ তলত 1 আছে চ' 1 4 × 4 4 × 4 16 ঠিক আছে এইটো ইনটু হৈ আছে ইয়াৰ লগত চ' এইটো ইফালে মাল্টিপ্লাই হৈ যাব 4 z + 4 = 2.5 z + 16 এইটো হ'ল হয় নাই এইটো ইফালে মাল্টিপ্লাই হ'ল আৰু 2.5টো একেটাৰ লগত মাল্টিপ্লাই হৈ আছে চ' এইটো কিমান হ'ব 4z + 16 = 2.5z প্লাছ কিমান হ'বতো 25 × 16 মাল্টিপ্লাই কৰক 3k 15 25 10 40 চ' 1.6 আছিলে চ' 40 হ'ব চ' 40 হ'ল এতিয়া 4z কেইটা আমি ইফালে এইটো প্লাছ আছে ইফালে গ'লে কিবা মাইনাছ 4z - 2.5z = 40 - 16 হয় নাই এতিয়া এইটো কিমান হ'ব 1.5z = 424 তো এতিয়া জেডৰ ভেলু আমি উলাই দিব পাৰিম 1.5 / 24 24 / 1.5 এতিয়া এইটো কেনেকৈ কৰিম এতিয়া চাওক এইটো কৰিবলৈ আপুনি কি কৰিব লাগিব এই পইণ্টৰ আগত এটা 0 আছে পইণ্টৰ আগত আপোনাৰ এটা ডিজিট আছে চ' সেইকাৰণে আমি 10 দি ইনটু কৰোঁ দুফালে যদি পইণ্টৰ আগত দুটা ডিজিট থকা হয় আমি 100 দি ইনটু কৰিলোঁ হয় ত' যদি আমি এইটো কৰোঁ কি হ'ব 240 / 15 হৈ যাব 240 / 15 এতিয়া কেঞ্চেল কৰক 15 1 × 15 হ'ল কিমান হ'ল 90 15 5 3 × 15 কৰক 5 3 × 15 5 4 × 20 5 8 × 40 3 16 টাইমছ চ' জেডৰ ভেলু কিমান পালোঁ আমি 16 ইয়াৰ্ছ চ' জেড মানে কি আছিলে আমাৰ জেড মানে আছিলে আপোনাৰ তানভি এজ হয় নাই তানভি এজ কিমান হ'ব এতিয়া 16 ইয়াৰ্ছ এতিয়া তানভি এজ যদি আমাক সোধে যে তৰুণৰ বিশালৰ এজ কিমান হ'ব ত' এইটো কিমান এক্স তানভি এজ ত' এইটো এক্স মানে কি আছিলে তৰুণৰ এজ ত' তৰুণৰ এজ কিমান হ'ব x = z/2 z/2 মানে 16/2 16/2 কিমান হ'ল 8 চ' একচুৱেল ইয়াৰ হ'ব 8 ইয়াৰ্ছ আৰু ৱাইটো কিমান হ'ব x = 2y চ' y = x/2 হ'ল আকৌ ইয়াৰ x/2 হ'লে 4 ইয়াৰ্ছ হ'ব বহাই দিলে হ'ল খালি ইয়াত চ' একেটা ওলালে ঠিক আছে বুজিলে কেনেকৈ কৰিলোঁ জাষ্ট খালি আপুনি টাইম ইমান নালাগে মই জাষ্ট বুজাবলৈ আপোনালোকক টাইম লগাই দিছোঁ চাওক মই ইয়াত তৰুণ x বিশাল y তানভি z লৈছোঁ কিন্তু আপুনি তৰুণৰ t ল'ব পাৰে ইয়াত বিশালৰ v ল'ব পাৰে বা তানভি ta লৈ ল'ব পাৰে তেনেকৈ চ' এইখিনি ইমান ইম্পৰ্টেণ্ট নাই খালি এইটোৰ পৰা আপুনি এইখিনি কৰি ল'লে এইটো চল্ভখিনি কৰিলোঁ ইয়াত চল্ভখিনি মই বুজাইছোঁ খালি এইকাৰণে লেণ্ডি হৈছে কাৰণ যদি আপোনালোকৰ প্ৰেক্টিছ আছে তেতিয়া এইটো অট'মেটিকেলি ইমান টাইম নালাগে আপোনালোকৰ খুব বেছি 1 মিনিট লাগিব 1 মিনিটত হৈ যাব আপোনালোকৰ চ' সেইকাৰণে 1 মিনিটো নালাগে এইটো প্ৰায় অংক চ' সেইকাৰণে প্ৰেক্টিছ কৰি থাকোঁ ঠিক আছে চ' তানভি এজ কিমান পালোঁ আমি 16 ইয়াৰ্ছ হয় 16 ইয়াৰ্ছ পালোঁ আমি চ' আমাৰ কি হ'ব এনচাৰটো এতিয়া 16 ইয়াৰ্ছ বুজিলে কেনেকৈ কৰিলোঁ নেক্সট কুৱেশ্যনটোলৈ চাওঁ আহক কি দিয়া আছে এইটো P is thrice as good as a workman as Q and is therefore able to finish a work in 60 days less than Q. Find the time in which they can do it working together. এতিয়া আমাক কৈছে চাওক এইটো অলপ ভালকৈ চাব দেই মন দি চাব এইটো মানে কুৱেশ্যনটো অলপ ট্ৰিকি হয় ইয়াত চাওক কি কৈছে P is thrice as good a workman as Q এই লাইনটো ভালকৈ পঢ়িব P is thrice as good a workman as Q এইটো মানে কি কৈছে যদি P এদিনত 1 ডেত যদি 1 পাৰ্ট অফ ৱৰ্ক শেষ কৰে কিউৱে যদি এদিনত 1 পাৰ্ট অফ ৱৰ্ক শেষ কৰে তেতিয়া পিয়ে সেই এদিনত সেই একেই কামটো কিমান কৰিব 3 পাৰ্ট অফ ৱৰ্ক শেষ কৰিব আপোনাৰ বুজি পালে কিউৱে যদি এদিনত 1 পাৰ্ট অফ ৱৰ্ক শেষ কৰে মানে ইয়াত কৈছে পি ইজ থ্ৰাইচ 3 গুণ হয় পি 3 গুণ বেছি কাম কৰিব পাৰে কিউৱে যদি এদিনত 1 পাৰ্ট অফ ৱৰ্ক শেষ কৰে আৰু পিয়ে সেইদিনত 3 পাৰ্ট অফ ৱৰ্ক শেষ কৰিব মানে এইটো আপোনাৰ বেছিকৈ পিয়ে কাম কৰিব পাৰে এতিয়া
চাওক পি এ যদি তিনি পাৰ্ট অফ ৱৰ্ক শেষ কৰে এদিনত চ' পিৰ টাইমটো কম লাগিব বুজি পালে কথাটো চ' এইটো টাইমত কি হয় আপোনাৰ যদি আমি টাইম চাওঁ টাইমত উল্টা হৈ যায় ঠিক আছে কিউৱে এদিনত 1 পাৰ্ট অফ ৱৰ্ক শেষ কৰে পিয়ে এদিনত 3 পাৰ্ট অফ ৱৰ্ক শেষ কৰে পিৰ টাইমটো লেছ লাগিব আৰু কিউৰ টাইমটো বেছি লাগিব হয়নে চ' এতিয়া যদি পিয়ে যদি এক্স দিনত শেষ কৰে এটা কাম চ' কিউৱে কিমান দিনত শেষ কৰিব 3x দিনত শেষ কৰিব কাৰণ থ্ৰী টাইমছ বেছি হৈ আছে চাওক উল্টা হৈ গ'ল ৰিভাৰ্চ হৈ যায় কিউৱে এদিনত এটা 1 পাৰ্ট অফ ৱৰ্ক শেষ কৰে কিন্তু তাৰ টাইমটো বেছি লাগিব আৰু পিয়ে এদিনত 3 পাৰ্ট অফ ৱৰ্ক শেষ কৰে কিন্তু টাইমটো কম লাগিব 3 পাৰ্ট অফ ৱৰ্ক শেষ কৰিবলৈ কম টাইম লাগিব কাৰণ এফিচিয়েঞ্চি বেছি হয় চ' পিয়ে যদি এক্স দিনত এটা কাম শেষ কৰে কিউৱে 3x দিনত শেষ কৰিব কাৰণ ট্ৰিপল হৈ যাব এইটো কাৰণ ইয়াত থ্ৰী পাৰ্ট অফ ৱৰ্ক কৈছে নহয় থ্ৰাইছ কৈছে পিচ থ্ৰাইছ ইজ গুড মেন এজ কিউ পিচ থ্ৰাইছ এ গুড এ ৱৰ্কমেন এজ কিউ ত' সেইকাৰণে পিটো আপোনাৰ পিটো থ্ৰাইছ হয় কিন্তু সেই থ্ৰাইছটো কি হয় 3 পাৰ্ট অফ ৱৰ্কটো শেষ কৰোঁতে তাৰ থ্ৰাইছ লাগিব আৰু সেইটো আপোনাৰ টাইমটো কম লাগিব টাইমটো বেছি কাৰ লাগিব কিউ বেছি লাগিব গম পাইছে কিউ এফিচিয়েঞ্চি কম হয় সেইকাৰণে বেছি লাগিব চ' সেইকাৰণে এইটো ৰিভাৰ্চ হৈ গ'ল 3 হৈ যাব ইয়াত আৰু পি এক্স হ'ব মানে পিয়ে যদি এটা কাম এক্স দিনত শেষ কৰে কিউৱে সেইটো কাম আপোনাৰ 3x দিনত শেষ কৰিব টাইমটো সদায় ডেজৰ লগত টাইমটো হয় ৱৰ্কৰ লগত উল্টা হয় এইটো মনত থ'ব বুজি পাইছে চ' এতিয়া আমি পি আৰু কিউটো ওলালোঁ এক্স আৰু 3x বুজি পাইছেনে কথাটো পিয়ে এদিনত 3 পাৰ্ট অফ ৱৰ্ক শেষ কৰে এইটো টাইম কম লাগিব আৰু কিউৱে এদিনত 1 পাৰ্ট অফ ৱৰ্ক শেষ কৰে টাইম মোৰ লাগিব কাৰণ ইয়াত টাইম বেছি লাগে এতিয়া টাইম বেছি কাৰ হ'ব 3x টাইম বেছি হ'ব যদি আপোনাৰ ইয়াত 1 ডে হয় তেতিয়া কিউ 3 ডে লাগিব এটা কাম কৰোঁতে গম পাইছে কথাটো বুজি পাইছেনে কথাটো যদি এটা কাম কৰোঁতে পিয়ে এদিনত কামটো শেষ কৰে কিউৱে 3 দিনত কামটো শেষ কৰিব কাৰণ টাইমটো বেছি লৈ আছে কাৰণ পিয়ে সোনকালে কামটো শেষ কৰিব পাৰিব তাৰ এফিচিয়েঞ্চি বেছি সেইকাৰণে কিউ কম আছে সেইকাৰণে টাইমটো বেছি লৈ আছে চ' সেইকাৰণে এনেকুৱা হ'ব ইয়াত আৰু এটা দিব পাৰে পি ইজ থ্ৰাইছ এজ এফিচিয়েণ্ট এজ কিউ এনেকুৱা হ'লে একেই হ'ব আপোনাৰ এইটোৱে মেথড ল'ব লাগিব চ' পি লৈ লওঁ আপুনি এক্স ডেজত কামটো শেষ কৰে আৰু কিউ লৈ লওঁ 3x ডেজত কামটো শেষ কৰে এতিয়া কৈছে P is thrice as good man as Q and is therefore able to finish your work in 60 days less than Q P কি কৰে কামটো এটা কাম আপোনাৰ কিউতকৈ পিয়ে এটা কাম আপোনাৰ কিউতকৈ 60 দিন লেছত শেষ কৰে কিউ কিমান আছিলে 3x 60 দিন লেছত শেষ কৰে মানে পিয়ে যিমান দিনত কামটো শেষ কৰিব সেইটো কিউ 60 দিন বেছি লাগিব বুজি পালে তে পিয়ে এটা কাম কিউতকৈ 60 দিন কম দিনত শেষ কৰিব চ' x - 3x = 60 চ' এইটো p = q - 60 মানে বুজি পালে পি যিমান দিন কাম কৰোঁতে লাগিব সেইটো কিউ 60 দিন কিউ যিমান দিন লাগিব সেইটোতকৈ 60 দিন কম লাগিব বুজি পালে কথাটো কি কৈ আছে বুজি পাইছেনে কথাটো ফাৰ্ষ্ট কি কৈছে ইয়াত চাওক পি ইজ থ্ৰাইছ এজ গুড এজ ৱৰ্কমেন এজ কিউ মানে পি আপোনাৰ কাম কিউতকৈ বেছি 3 গুণ বেছিকৈ কৰিব পাৰিব ইয়াত কৈছে যে পিয়ে কিউতকৈ 3 গুণ বেছিকৈ কৰিব লাগিব আৰু 3 গুণ বেছিকৈ কৰিবলৈ টাইমটো কম লাগিব যদি পিয়ে এটা কাম এদিনত শেষ কৰে কিউৱে সেইটো কাম 3 দিনত শেষ কৰিব বুজি পাইছে কথাটো চ' সেইকাৰণে পি যদি এক্স দিনত শেষ কৰে কিউৱে কিমান দিন লাগিব 3x দিন লাগিব চ' এইটো আমি পি এক্স আৰু 3x ল'লোঁ এতিয়া কৈছে যে পিয়ে এটা কাম কিউতকৈ পিয়ে এটা কাম কিমান দিনত শেষ কৰিব সেইটো কিউৰকৈ 60 দিন কমত লাগিব এতিয়া পি ল'লোঁ আমি পিয়ে এটা কাম কিউতকৈ 60 দিন লেছ দেন 60 বুলি কৈছে মোৰ দেন 60 হ'লে প্লাছ হ'ব চ' লেছ দেন 60 কামটো শেষ কৰিব এইটো কি হ'ব x - 3x = -60 হয়নে তো x - 3x কিমান হ'ব কেনেকৈ চাম আমি এইটো প্লাছ মাইনাছ কৰক 3 পাৱাৰ 1 গ'লে 2 হ'ল ইয়াত 1 আছে 3 পাৱাৰ 1 গ'লে 2 ডাঙৰ কি চাইন আছে মাইনাছ চ' মাইনাছ হ'ব -60 চ' মাইনাছ কেঞ্চেল হ'ল x = 60/2 হ'ল তো এইটো কিমান হ'ল 30 এতিয়া এক্সটো 30 ডেজ হ'লে পি 30 ডেজ পাই গ'লোঁ আমি এতিয়া কিউ কিমান ডেজ হ'ব 3 × 30 মানে 90 ডেজ বুজি পালে এতিয়া চাওক পিয়ে এটা কাম 30 ডেজত শেষ কৰে কিন্তু কিউৱে সেইটো কাম 3 গুণ বেছি টাইম লাগিছে শেষ কৰিব কাৰণ পিৰ এফিচিয়েঞ্চি বেছি হয় চ' সেইটোকে কোৱা হৈছে ইয়াত চ' এতিয়া আমাক কৈছে যে ফাইণ্ড দ্য টাইম ইন হুইচ দে কেন ৱৰ্ক টুগেডাৰ চ' ওৱান ডে ৱৰ্ক অফ পি কিমান হ'ব 1/30 আৰু 1 day work of Q 1/90 এতিয়া টুগেডাৰ ৱৰ্কিং কৰিলে কিমান দিনত লাগিব এইটো
টুগেদাৰ যদি ইহঁতে কৰে কিমান দিনত লাগিব 1/30 প্লাছ 1/90 যেটো কৰক কিমান হ'ব 90 এলচিএম লৈ লওঁ 90 এলচিএম লৈ কিব 33 যায় 3 into 1 3 প্লাছ 91 যায় 90 1 into 1 1 so 4/90 4/90 হলে কিমান হ'ব এটো 2 to 4 245 2/45 এটা চাওক যেতিয়া আমি লাষ্টৰ ৰিজাল্টটো লিখো আমি এটা চাওক পি এ কিমান দিনত কম কৰিছিলে 30 ডেজ কিন্তু আমি 1 ডে 1/30 লৈছো সো টুগেদাৰ হেতে কৰিবলৈ কিমান দিন লাগিব 45/2 ডেজ এটো লাগিব বুজি পালে কাৰণ এটো আমি আকৌ ৰিভাৰ্স কৰিলো কাৰণ ইয়াত আমি 30 to 1/30 লিখিছিলো 90 to 1/90 লিখিছিলো কাৰণ আমি ডাইৰেক্ট আকৌ যেতিয়া আমি ৰিজাল্টটো লিখিম তেতিয়া আপুনি 45/2 উল্টা কৰিব লাগিব 45/2 ডেজ এতিয়া 45 ক 2 যদি আমি ডিভাইড কৰো কিমান থাকে 222 যে 44 1 থাকিব হয় নাই সো এটো কিমান হল 222 এটো 2 ইয়াত আহিলে 2 আহিলে এটা 22 টো ইয়াত যাব আৰু 1 টো ইয়াত আহিব সো 22 এতিয়া আমি মাল্টিপ্লাই কৰিছো প্ৰায় 22 into 2 44 44 plus 1 45 45/2 ডেজ বুজিলে কি কৰিলো 22 1/2 ডেজ মই আকৌ এবাৰ ৰিপিট কৰি দিছো ঠিক আছে মই এটো আপোনাক আকৌ এবাৰ ৰিপিট কৰি দিছো চাওক ইয়াত কি কৈছে পি ইজ থ্ৰাইস এজ গুড এ ওয়ার্কম্যান ইজ কিউ মানে পি এ তিনিগুণ বেছি কাম কৰিব পাৰিব কিউতকে ঠিক আছে পি এ তিনিগুণ কাম বেছিকে কাম কৰিব পাৰিব মানে ইয়াত কৈছে যে পি এ যদি এটা কাম এদিনত শেষ কৰে পি এ যদি এটা কাম এদিনত শেষ কৰে সো কিউ এ হেতু কাম 3 দিনত শেষ কৰিব পাৰিব মানে পি তিনিগুণ বেছি কাম কৰিব পাৰিব বুজি পালে গম পাইছেনে কথাটো পি এ তিনিগুণ বেছি কাম কৰিব মানে কি কিউ এ 3 দিন কমকে কাম কৰিব পাৰিব হেতু পি এ এদিনত এটা কাম এদিনত শেষ কৰিলে কিউ এ 3 দিনত শেষ কৰিব লাগিব গম পাইছেনে কথাটো হেতু পি এফিচিয়েন্সি বেছি হয় সো এখানে যদি পি এ যদি x দিনত শেষ কৰে কিউ এ 3x দিনত শেষ কৰিব এনেকৈ চাওক কিউ এ যদি এটা কাম 1 পাৰ্ট এদিনত এটা ওয়াৰ্কৰ 1 পাৰ্ট যদি শেষ কৰিব পাৰে কিউ এ সেই দিনটোতে সেই কামটোৰে 3 পাৰ্ট শেষ কৰিব মানে 3 গুণ বেছিকে কৰিব পাৰিব তো 3 গুণ বেছিকে কৰিবলৈ কামটো শেষ কৰিবলৈ ইয়াত চাওক ইয়াত যদি হি 2 দিন লাগে ইয়াত যদি 3 দিন লাগে ঠিক আছে গম পাইছে ইয়াত যদি হি 3 দিন লাগে তেতিয়া ইয়াত কিমান দিন লাগিব হি 3 এদিনতে কামটো শেষ কৰিব বুজি পাইছেন কথা যদি এদিনত হি এটা পাৰ্ট শেষ কৰিব পাৰে যদি এদিন এটা পাৰ্ট শেষ কৰিব পাৰে যদি হি টোটাল কামটো 3 দিনত শেষ কৰিব পাৰে সো হি যদি 3 এদিনতে 3 পাৰ্ট শেষ কৰে সো হি ইয়াৰ কম দিন লাগিব ইয়াৰ এদিনতে শেষ হ'ব কামটো সো বুজি পাইছে কথাটো সো এইকাৰণে পি এ এদিনত কামটো শেষ কৰিলে কিউ এ 3 দিনত কামটো শেষ কৰিব যদি আমি পি এ x দিনত শেষ কৰে কিউ এ কিমান দিন লাগিব 3x দিনত লাগিব সো এইকাৰণে আমি পি আৰু কিউ x আৰু 3x ললো এটা আমাক কৈছে যে পি এ এটা কাম আৰু হে কি কৈছে আৰু ফিনিশ এ ওয়ার্ক ইন 60 days less than কিউ আৰু পি এ হেতু কাম এটা কাম 60 দিন কিউতকে কম দিন লাগিব 60 দিন মানে লেস হ'ব কিউ এ যিমান দিনত কাম কৰে হেতুতকে 60 দিন লেস হ'ব সো পি এক্স হল পি এটা কাম কিমানত শেষ কৰিব 3x কিউ হয় কিউতকে 60 দিন লেস মাইনাস 60 হ'ব সো এখানে মাইনাস কৰি দিও x ওলালে আপোনাৰ 30 আৰু 90 ওলাই গ'ল সো এটো আমি টুগেদাৰ আমি কৈ দিলো যে 1 ওয়ার্ক টু উলিয়াই ললো 1/30 1/90 সো টুগেদাৰ এটো আপুনি লিখিব নালাগে ডাইৰেক্ট আপুনি কৰিলে হ'ল 30 + 90 কৰি দিবগে আকৌ টুগেদাৰ কৰিলে কেন মই এটো লিখাইছো কাৰণ সদায় 1 ডে ওয়ার্ক টু উলিয়াই ললো যেতিয়া আপুনি টুগেদাৰ কৰে সদায় 1 ডে ওয়ার্ক টু উলিয়াই ল'ব লাগিব সো টুগেদাৰ হ'ল 2/45 সো এটা 45 যেনেকৈ আমি 30 to 1/30 লিখিছিলো 90 to 1/90 লিখিছিলো তেনেকৈ শেষত যেতিয়া আমি কৰিম ৰিজাল্টটো লিখিম 2/45 আমি 45/2 লিখিম সেটো আকৌ ৰিভাৰ্স হৈ যাব সো কিমান 20 to 1/2 ডেজ ঠিক আছে নেক্সট চাওক এটা চাওক কি দিয়া আছে if the numerator of a fraction is increased by 150% and the denominator of the fraction is increased by 350% the resultant fraction is 25/51 what is the original fraction the fraction মানে কি গম পানে fraction মানে কি ধৰি লওক 5/8 এটো আছে এটো এটা fraction 3/4 এটো এটা fraction 2/9 এটো fraction 4/7 এটো এটা fraction ঠিক আছে এটো fraction ইয়াত কি কয় উপৰটো কি কোৱা হয় নিউমাৰেটৰ কোৱা হয় আৰু তলৰটো কোৱা হয় ডিনোমিনেটৰ এটো কথা মনত হ'ব ঠিক আছে উপৰটোক নিউমাৰেটৰ কোৱা হয় আৰু তলৰটোক ডিনোমিনেটৰ কোৱা হয় এটা আমাক কৈছে যে যিকোনো ফ্ৰেকশন এটা আছে ঠিক আছে আমি জানো লেট ফ্ৰেকশন বি অৰিজিনাল ফ্ৰেকশন দে অৰিজিনাল ফ্ৰেকশনটো আমি কি লম অৰিজিনাল ফ্ৰেকশন বি x/y ঠিক আছে অৰিজিনাল ফ্ৰেকশনটো আমি লৈছো x/y ইয়াত কৈছে যে যদি নিউমাৰেটৰটো আমি ইনক্ৰিজ কৰি 150% ঠিক আছে
এক্স বাই ৱাই হয় নিউমেৰেটৰ ওপৰতো নিউমেৰেটৰ যদি আমি ইনক্ৰিজ কৰি দিওঁ 150% মানে 150% কিহৰ পাৰ্চেণ্টেজ ওপৰত যাব এক্সৰ ওপৰত যাব হয়নে এই এক্সটোৰ লগত আছে এই এক্সটোৰ লগত আকৌ 150% ইনক্ৰিজ কৰি দিওঁ ইনক্ৰিজ কাৰ লগত হ'ব ইনক্ৰিজ সদায় যাৰ লগত আপুনি প্লাছ কৰিছে সেইটো লগতে ইনক্ৰিজ হ'ব এতিয়া কৈছে নেক্সটটো এণ্ড দ্য ডিনমিনেটৰ অফ দ্য ফ্ৰেকশ্যন ইজ ইনক্ৰিজ বাই 350% ডিনমিনেটৰ তেনেকৈ 350% ইনক্ৰিজ কৰি দিওঁ কাৰ লগত ইনক্ৰিজ হ'ব যোনটোৰ লগত প্লাছ কৰিছোঁ ইকুৱেল টু কি হ'ব দ্য ৰিজাল্টেণ্ট ফ্ৰেকশ্যন ইজ 25/51 ইকুৱেল টু আমি কিমান পাম 25/51 এতিয়া আমাক কৈছে হোৱাট ইজ দ্য অৰিজিনেল ফ্ৰেকশ্যন এতিয়া আমি এইটো উলিয়াম এক্স প্লাছ 150/100 এক্স হ'ল এইটো ৱাই প্লাছ 350/100 ৱাই হয়নে ইকুৱেল টু 25/51 ঠিক আছে এইটো এনেকৈ থৈ দিওঁ বাৰু কেঞ্চেল পিছত কৰিম এইটো আমি 100 যদি লৈ লওঁ ওপৰত কি হ'ব এইটো 100x হ'ব কাৰণ ইয়াৰ তলত 1 আছে 100 যে 100 100 into x 100x plus 100 1 যে 100 1 into 150 150x তেনেকৈ এইটো কৰোঁতে কি হ'ব 100 যদি লৈ লওঁ 100y plus 350y এইটো কিমান পালোঁ 25/51 এইখিনি খালি মই বুজাবলৈ দিছোঁ যে আপুনি পৰীক্ষাত যদি প্ৰেক্টিছ আছে সেইখিনি কৰিবও নালাগে আপোনালোকে 100 plus 150 250 x by 100 এইটো কি হ'ব উল্টা হৈ যাব হয় নাই উল্টা হৈ গ'লে 100টো ওপৰত আহি যাব আৰু তলতটো 450 থাকি যাব তলতটো উল্টা হৈ যাব ৰিভাৰ্ছ হৈ যাব মানে মাল্টিপ্লাই হ'ব কিন্তু ৰিভাৰ্ছ হৈ যাব 25/51 এতিয়া কেঞ্চেল কৰক এইটো 100 কেঞ্চেল হ'ল 0 0 কেঞ্চেল হ'ল 5 5 × 25 5 9 × 45 কি থাকিলে এতিয়া 5x by 9y ইকুৱেল টু 25/51 হে এতিয়া এইটো যদি আমি উল্টা কৰোঁ কি হ'ব x by y যদি আমি থৈ দিওঁ 51 এইটো চাওক এইটো এতিয়া দিয়া আছে 5/9 হৈ আছে হয় নাই এইফালে গ'লে কি হ'ব ইনটু 9/5 কাৰণ 5/9 টো ইয়াৰ লগত ইনটু হৈ আছে মানে এইটো এনেকুৱা হৈ আছে 5/9 ইনটু x by y হৈ আছে হয় নাই 5/9 ইনটু x by y এইটো মাল্টিপ্লাই হৈ আছে এইটো মাল্টিপ্লাই যদি আমি ইকুৱেশ্যনৰ ফেয়াৰ দিওঁ কি হ'ব ডিভাইড হৈ যাব তলত গুচি যাব আৰু তলত গ'লে কি হ'ব উল্টা হ'লে উল্টা হৈ যাব এইটো বুজি পালে তলত যেনেকৈ যায়গৈ 1 আকৌ দেখাই দিছোঁ x by y ইকুৱেল টু 25/51 এইটো কিমান হ'ল 5/9 এনেকৈ আছিলে এনেকৈ হোৱাৰ পিছত কি হ'ব এইটো উল্টা হৈ যাব ইনটু হৈ গ'লে ইনটু 9/5 হৈ যাব এতিয়া কেঞ্চেল কৰিলে কি হ'ব 5 5 × 25 3 3 × 9 3 1 × 3 17 আহিলে চ' কি থাকিলে x by y কিমান হ'ব এতিয়া আপোনাৰ x by y ওপৰত কি থাকিলে 5 × 3 15 আৰু তলত কি থাকিলে 17 × 1 17 চ' 15/17 পালোঁ এতিয়া আমাৰ অৰিজিনেল ফ্ৰেকশ্যনটো কি আছিলে অৰিজিনেল ফ্ৰেকশ্যনটো x by y আছিলে চ' x by y মানে 15/17 বুজিলে এইটো 15/17 সেইটোৱে খালি ইয়াত কি কৈছে অৰিজিনেল ফ্ৰেকশ্যনটো আমি x by y লৈছোঁ এতিয়া কৈছে যে নিউমেৰেটৰটো 150% ইনক্ৰিজ কৰি দিছে যেতিয়া আপুনি কিবা এটা বস্তু ইনক্ৰিজ কৰে যাৰ লগত প্লাছ কৰি আছে সেইটোৰ লগতে আপুনি x% ল'ব লাগিব এতিয়া যেনেকৈ ইয়াৰ লগত আপুনি 150% ইনক্ৰিজ কৰি দিছে এতিয়া এইটোৰ লগত 150% ইনক্ৰিজ ক'ৰ পৰা হৈছে ইয়াৰ পৰা হৈছে হয় নাই ইয়াৰ পৰা হ'লে যদি ধৰি লওক আপোনাৰ এটা টি চাৰ্ট এটা মই এক্সাম্পল লৈছোঁ টি চাৰ্ট এটা 500 আছিলে দাম ঠিক আছে সেইটোত আপোনাৰ সি কিনিছিলে 500ত কিন্তু সি বেচিছে কিমানত যদি সি ইনক্ৰিজ কৰি দিছে যদি 10% এটা ইনক্ৰিজ কৰি পেলাই সি বেচিছে তেতিয়া 10% ইনক্ৰিজ কাৰ লগত হ'ব ইয়াৰ লগতে হ'ব 5 টোটেল কিমানত বেচিছে 500 প্লাছ 10% অফ 500 হয় নাই এনেকৈ হ'ব আপোনাৰ বুজি পাইছে এনেকৈ হ'ব 500 প্লাছ 10% অফ 500 কাৰণ 500ত সি কিনিছিলে 500 সি লৈছিলে 10% সি 10% ইনক্ৰিজ কৰি পেলাই বেচিছে এই বস্তুটো চ' সি 10% ইনক্ৰিজ 500ৰ লগত হ'ব আৰু সেইটো কাৰ লগত প্লাছ হ'ব যোনটো আপোনাৰ একচুৱেল এমাউণ্টৰ লগত প্লাছ হ'ব তেনেকৈ ইনক্ৰিজ কাৰ লগত হৈছে ইনক্ৰিজ ইয়াৰ লগত হৈছে চ' এইকাৰণে 150% অফ এক্সে হ'ব ইনক্ৰিজ যেতিয়া শব্দটো আহে তেতিয়া আপুনি এইটো লিখিব লাগিব অকল 150% অফ এক্স নহ'ব কিন্তু যদি আপুনি অকল এইটো লিখে 150% অফ এক্স 50% হ'ব তেতিয়া ভুল হ'ব ইনক্ৰিজ কৰি আছে আপুনি কাৰ লগত ইনক্ৰিজ কৰিছে সেইটোতো লিখিব লাগিব প্লাছ তো ৱাইটো কৰিলোঁ চ' এনেকৈ কৰিব ঠিক আছে কিন্তু বুজি পাইছে চাগে নেক্সট কুৱেশ্যনটো লাওঁ কি দি আছে Ramlal is a dishonest shopkeeper. The 1 kg weight that he uses actually weighs 600 gram. How much % profit does he gain on the sale of the item? এতিয়া কৈছে চাওক Ramlal dishonest shopkeeper সি কি কৰিছে 1 kg weight টো সি 600 গ্ৰাম লৈ পেলাই মাল বেচি আছে
চ' সি কিমান প্ৰফিট পাইছে এতিয়া কিমান পাৰ্চেণ্টেজ সি প্ৰফিট পাইছে চ' এইটো আমি কেনেকৈ লিখিব পাৰোঁ চাওক এইটো কনচেপচুৱেল কুৱেশ্যন হয় একেবাৰে 1 kg ৱেইটটো আমি 1 kg ৱেইটটো আমি কি লিখিব পাৰোঁ 1000 গ্ৰাম মানে 1000 গ্ৰাম এতিয়া সি বেচিছে কিমানত বেচিছে সি কিমান ৱেইট কৰি বেচিছে 600 গ্ৰাম বেচিছে হয়নে 600 গ্ৰাম বেচিছে এতিয়া 1000 গ্ৰামটো পাবলৈ ইয়াৰ পৰা যদি আমি ইয়ালৈ যাওঁ তেতিয়া কিমান পাৰ্চেণ্ট ইনক্ৰিজ হৈছে সেইটো আমাক লাগে যে কিমান পাৰ্চেণ্ট প্ৰফিটত বেছি আছে তো চাওক ইয়াৰ লগত কিবা এটা পাৰ্চেণ্ট আমি লগালেহে 1000 পাম কাৰণ এইটো বেছি হয় বুজি পাইছেনে কথাটো তো সি কিমান পাৰ্চেণ্টত বেছি আছে মানে গম পাইছে কথাটো দুটা মেথড আছিলে আপোনাৰ এটা উঠাই দিওঁ চাওক A% যদি ইনক্ৰিজ হৈছে ইয়াৰ পৰা ইয়ালৈ যাওঁতে যদি আপুনি A% ইনক্ৰিজ হৈছে মানে কথাটো কৈছে যে সি কিমান পাৰ্চেণ্ট প্ৰফিটত সি হেৰি কৰি আছে ঠিক আছে চ' A% ইনক্ৰিজ যদি হয় 1000 গ্ৰাম আছিলে 600 গ্ৰাম আছিলে ঠিক আছে চাওক ভালকৈ মন দিব 1000 গ্ৰাম সি কেনেকৈ পাইছে ইয়াৰ লগত কিবা এটা পাৰ্চেণ্টেজ ইনক্ৰিজ কৰিহে পাইছে সি ধৰি লওক ইয়াৰ লগত আপুনি 600 প্লাছ A% এটা ইনক্ৰিজ কৰিছোঁ A% অফ 600 বুজি পাইছে কথাটো A% অফ 600 তেতিয়া আপোনাৰ সি ইনক্ৰিজ মানে কথাটো কৈছে যে 1 kg to 1000 গ্ৰামটো 600 গ্ৰাম দি বেছি আছে সেই 600 গ্ৰাম দি যিটো বেছিছে সেয়া পাৰ্চেণ্টেজ প্ৰফিট কিমান হ'ব এইটোকে কৈছে যে ইয়াৰ পৰা ইয়ালৈ যাওঁতে আপোনাৰ ইয়াৰ এইটো পাবলৈ আপোনাৰ 1000 গ্ৰাম পাবলৈ এটা কিমান পাৰ্চেণ্ট বেছি লাগে চ' যদি আমি এনেকৈ কৰোঁ 1000 মানে 600 400 হ'ল ইকুৱেল টু A% মানে A/100 ইনটু 600 হয়নে তো এতিয়া কিমান হ'ব এইটো 0 0 কেঞ্চেল হ'ল 6A এইফালে গ'লে কিমান হ'ব 400/6 ইকুৱেল টু A হ'ল ঠিক আছে চ' A ইকুৱেল টু কিমান হ'ব 2 3 6 200 200/3 এই 200/3 কৰোঁতে আমি কেলকুলেশ্যন কৰিলে কিমান হ'ব 3 6 18 23 6 18 66.66% চ' সি ইমানখিনি বেছি হৈছে এতিয়া চাওক বুজি পাইছেনে কথাটো যদি আপুনি বুজি পোৱা নাই মই ফৰ্মুলা এটা দি দিওঁ কাৰণ যেতিয়া আপোনাৰ একচুৱেল ৱেইট এনেকুৱা অংক আহে তেতিয়া আপোনাৰ মানে কথাটো এইটোৱে কৈছে যে 1000 গ্ৰাম দিয়া আছে সি 1000 গ্ৰামটো 600 গ্ৰাম লৈ বেচিছে এতিয়া সি কিমান প্ৰফিট পাইছে চ' প্ৰফিট পাওঁতে কেনেকৈ হ'ব এতিয়া নেট প্ৰফিট যিটো যে আপুনি নেট পাৰ্চেণ্টেজ প্ৰফিট যদি লিখোঁ নেট পাৰ্চেণ্টেজ প্ৰফিট একচুৱেল ভেলু এৰৰ আছিলে ন এৰৰ আছিলে প্ৰথম এৰৰ আহিব এৰৰ ডিভাইড বাই কিমান হ'ব এইটো ট্ৰু ভেলু ন এৰৰটো হ'ল মানে আপোনাৰ এইটো 1000 মানে 600 এৰৰ হ'ব এইটো একেই হয় ফৰ্মুলাটো একেই হয় এইটো লগত কৰিলেও হ'ল আপোনাৰ একেই কথা হ'ব এইটো 200 মানে এইটো একচুৱেলটো একচুৱেল ভেলুটো এতিয়া চাওক এৰৰটো কিমান হ'ব এৰৰটো আপোনাৰ যোনটো ইয়াৰ পৰা এৰৰ হৈ আছে 1000 মানে 600 ঠিক আছে আৰু একচুৱেল ভেলুটো কোনটো হ'ব একচুৱেল ভেলুটো যোনটো সি বেছি আছে এইটো 600টো ইনটু 100 ঠিক আছে এইটো কিমান 100 মানে 1000 মানে 400 হ'ল আৰু এইটো 600 ইনটু 100 কেঞ্চেল হ'ল একে থাকেগৈ আকৌ 400/6 ইকুৱেল টু 66.66% এইটো ফৰ্মুলা মনত থ'ব পাৰে আপোনাৰ এৰৰ বাই একচুৱেল ভেলু ইনটু 100 এতিয়া চাওক এইটো একেই মানে সেইটোৱে ইয়াৰ পৰা ইয়ালৈ যাওঁতে আপোনাৰ কিমান পাৰ্চেণ্ট ইনক্ৰিজ হৈছে এইটোৱে কৈছে যে ইয়াৰ পৰা ইয়ালৈ যাওঁতে আপোনাৰ কিমান পাৰ্চেণ্ট ইনক্ৰিজ হৈছে তেনেকৈ আপুনি লিখিব পাৰে কনচেপচুৱেল যদি লগায় যদি আপুনি এইটো পাবলৈ আপুনি ইয়াৰ লগত কিবা এটা পাৰ্চেণ্ট ইনক্ৰিজ কৰিব লাগিব তেতিয়াহে আপুনি এইটো পাব চ' সেইটো কিমান পাৰ্চেণ্ট ইনক্ৰিজ কৰিছে সেইটো পাৰ্চেণ্ট ইনক্ৰিজ কৰা মানে কি সেই পাৰ্চেণ্টেজটো তাৰ প্ৰফিট হৈ আছে গম পাইছে কথাটো চ' এইটো আমি কৰিলোঁ যে A% এটা ইনক্ৰিজ কৰিছে ইয়াৰ লগত A% এটা ইনক্ৰিজ কৰি পেলাই আমি এইখিনি পাইছোঁ তো ইয়াৰ লগত A% ইনক্ৰিজ কৰিলে 100 মানে 600 400 হ'ল A% কৰিলোঁ চ' ইমান পাৰ্চেণ্ট যদি আমি লগাওঁ ইয়াৰ লগত তেতিয়া আমি এইটো পাই আছোঁ আমি চ' তাৰ প্ৰফিটটো কিমান হৈছে 66.66% মানে 66.67 হ'ব বুজি পালে নেক্সট কুৱেশ্যনটোলৈ চাওঁ
এইটো চাওক এতিয়া এনেকুৱা কুৱেশ্যন দিয়া আছে এনেকুৱা কুৱেশ্যন আপুনি কেনেকৈ মই কাৰণে কৈছিলোঁ স্কুৱেৰ ৰুটৰ এইটো ভালকৈ মনত থ'ব বুলি ইয়াৰ এটা টেকনিক এটাও আছে মই আপোনাক বুজাই দিওঁ ধৰি লওক 1296 মই লৈছোঁ দেই 1296 এতিয়া আপোনাক কি কৈছে যদি আপুনি ইয়াৰ স্কুৱেৰ ৰুটটো কেনেকৈ ভাঙিব ইয়াৰ স্কুৱেৰ ৰুটটো কেনেকৈ ভাঙিব এটা মেথড আছে আপুনি 1296 এনেকৈ কৰিলে হ'ল 2 6 12 2 4 8 2 8 16 2 3 6 2 2 4 2 4 8 2 1 2 12 2 2 4 এতিয়া আপুনি এনেকৈ কৰি গৈ থাকে 327 হ'ল 39 হ'ল আকৌ 33 চ' আপুনি স্কুৱেৰ ৰুট কৈছে স্কুৱেৰ ৰুটত সদায় দুটা ল'ব লাগিব দুটা যদি আপুনি লওঁ এনেকৈ কিমান হ'ব এই দুটাটোৰ পৰা এটাটো আহিলে এই দুটাটোৰ পৰা এটাটো এই তিনিটা 3 পৰা এটা 3 এই দুটা 3 পৰা এটা 3 মানে কি হ'ব 2 2 4 4 12 12 3 36 হয় নাই চ' ইয়াৰ হ'ব 36 এইটো আপুনি কৰিব পাৰে 36 হ'ল এইটো এনেকৈ কৰিব পাৰে বা আপুনি আৰু এটা চাওক 1296 যদি আপুনি লওঁ আমি এইফালৰ পৰা আনিব লাগিব দেই এইফালৰ পৰা আমি দুটা ভাগ কৰি দিলোঁ যদি এটা থকা হয় 296 যদি অকল 296 থকা হয় আমি এইফালে দুটা ল'লোঁ হয় এইফালে এটা ল'লোঁ ঠিক আছে চ' এইফালৰ পৰা দুটা লওঁ বাকী যিখিনি থাকে সেইখিনি দুটা ভাগ কৰি দিওঁ চ' এতিয়া চাওক 12টো ক'ত হৈ আছে 3 স্কুৱেৰ আৰু 4 স্কুৱেৰ মাজত হৈ আছে 3 স্কুৱেৰ 9 আৰু 4 স্কুৱেৰ 16 হয় নাই 9 আৰু 16ৰ মাজত আছে 12টো ঠিক আছে 9 আৰু 16ৰ মাজত আছে চ' সেইকাৰণে আমি প্ৰথম এই সংখ্যা প্ৰথমটো সদায় 3 হ'ব নেক্সটটো কি আছে 96 এতিয়া চাওক লাষ্টৰ সংখ্যাটো কি আছে 6 লাষ্টৰ সংখ্যাটো 6 আছে এতিয়া কি হ'ব পাৰে 34 স্কুৱেৰ হ'ব পাৰে বা 36 স্কুৱেৰ হ'ব পাৰে কেলৈ হ'ব পাৰে 34 স্কুৱেৰ যদি আমি কৰোঁ লাষ্টত আমি 6টো পাম 4 যা 6 4 স্কুৱেৰ 16 তেনেকৈ 6টো যদি আমি পাওঁ 6 স্কুৱেৰ 36 তো সেইকাৰণে আপুনি বুজি পাইছে কথাটো কেনেকৈ কৰিলোঁ দুটা আমি ভাগ কৰি দিলোঁ দুটা ভাগ কৰি দিয়াৰ পিছত আমি চালোঁ যে 12টো আনি প্ৰথম দুটা সংখ্যা 12 মানিলোঁ 12টো কি হ'ব 3 স্কুৱেৰ আৰু 4 স্কুৱেৰ মাইনাছ মাজত আছে চ' সেইকাৰণে ফাৰ্ষ্ট সংখ্যাটো আমি 3 ল'ম ঠিক আছে 3 স্কুৱেৰ আৰু 4 স্কুৱেৰ মাজতে যোনটো সংখ্যা সৰু সেইটো আমি লৈ লওঁ 3 লওঁ এতিয়া লাষ্টত 6 আছে লাষ্ট যিটো 6 চ' 6 কেতিয়া আহিব 30 যেতিয়া আমি 34 স্কুৱেৰ কৰোঁ বা 36 স্কুৱেৰ কৰোঁ কাৰণ 34 স্কুৱেৰ 4 4 যা 16 হ'ব 36 স্কুৱেৰ 6 6 যা 36 হ'ব তো শেষত 6 আহি আছে চ' সেইকাৰণে এই দুটাৰ ভিতৰত এটা হ'ব চ' আপুনি চাই লওক যদি আপুনি 35 স্কুৱেৰটো কৰি চায় 35 স্কুৱেৰ কৰি চালে কি হ'ব 5 2 কেৰি হ'ল 30 2 3 কেৰি 1 2 2 5 হৈ আছে চ' 35তকৈ ডাঙৰ তো 35 স্কুৱেৰকৈ ডাঙৰ কিমান হ'ব 36 হ'ব চ' সেইকাৰণে এইটো আপুনি 36 পাই যাব সেইটো কৰিব পাৰে আপুনি এনেকৈ মেথডো কৰিব পাৰে 784 যদি আমি চাওঁ 784 যদি স্কুৱেৰ থাকে তেতিয়াহ'লে কি হ'ব এইটো হ'ব এনেকৈ ঠিক আছে ভাগ কৰি লওঁ চ' এইটো ক'ত পৰি আছে 7টো ক'ত পৰি আছে 2 স্কুৱেৰ আৰু 4 আৰু 3 স্কুৱেৰ হয় নাই 2 স্কুৱেৰ আৰু 3 স্কুৱেৰ মাজত চ' 7টো ঠাইত আমি লৈ লওঁ 2 এটা লৈ লওঁ এতিয়া লাষ্টৰ সংখ্যাটো কি হ'ব 4 হ'ব 4টো ক'ত হ'ব 22 স্কুৱেৰ হ'ব পাৰে বা 28 স্কুৱেৰ হ'ব পাৰে হয় নাই কাৰণ 22 স্কুৱেৰ হ'লে কি হ'ব 2 স্কুৱেৰ 4 হ'ব আৰু 8 স্কুৱেৰ 8 যা 64 4 আহি আছে চ' সেইকাৰণে এই দুটাৰ মাজত হ'ব পাৰে চ' এই দুটাৰ মাজত হ'লে আমি 25 স্কুৱেৰটো চাই লওঁ 25 স্কুৱেৰ কিমান হ'ব 5 2 কেৰি 22 কেৰি 625 হৈ আছে এতিয়া 625তকৈ 784 ডাঙৰ চ' সেইকাৰণে মানে 25 স্কুৱেৰটোতকৈ বেছি হ'ব লাগিব চ' সেইকাৰণে 28 স্কুৱেৰ হয় বুজি পেলাই কেনেকৈ কৰিলোঁ চ' এনেকৈ কৰিব পাৰে বা আপুনি এইটো এনেকৈ কিন্তু এইটো যদি ডাঙৰ সংখ্যা দিয়া থাকে তেতিয়া আপুনি এনেকৈ উলিয়াই গৈ থাকিব নোৱাৰে চ' এইটো মেথডে কৰিব লাগিব সেইকাৰণে দুটা মেথডে জানি লওক চ' আমাক কি দি আছে এতিয়া কুৱেশ্যনত 1296 ইকুৱেল টু x কিউব লৈ লওঁ এইটো প্লাছ 49 এইটো দি আছে হয় নাই চ' আমি এইটো x কিউব লৈছোঁ কুৱেশ্যন মাৰ্কটো ঠাইত চ' এতিয়া এইটো কি হ'ব 92 ইনটু 576 ডিভাইড 2 ইনটু কিমান হ'ব 1296 ইকুৱেল টু 36 পালোঁ ন 36 ইকুৱেল টু x কিউব প্লাছ এইটো কিমান হ'ব 7 ইনটু 7 49 7 আহিব এতিয়া ডিভাইড হৈ আছে ন ডিভাইড হৈ গ'লে এতিয়া কি হ'ব 92 ইনটু 576 ডিভাইড বাই 2 ইনটু 36 ইকুৱেল টু এক্স কিউব প্লাছ 7 হয় নাই ডিভাইড হৈ আছে এইটোৰ লগত এইটো ডিভাইড হৈ আছে এতিয়া কেঞ্চেল কৰক কেঞ্চেল কৰিলে কিমান হ'ব এইটোতো কেঞ্চেল কৰিব পাৰে 2 4 যা 8 2 6 যা 12 এনেও কেঞ্চেল কৰিব পাৰে 2 18 যা 36 2 23 হ'ল এইটো হয় নাই 23 এতিয়া আৰু যাব 2 9 যা 18 যাব 2 2 যা 4 হ'ল 17 2 8 যা 16 2 8 যা 288 আৰু যাবনে অঁ যাব 9 3 যা 27 হ'ল 27 18 9 2 যা 18 চ' 32 ইনটু 23 হ'ব চ' এইটো কিমান হ'ব 23
into 32 equal to x cube plus 7 হল 23 into 32 কৰক কিমান হ'ব 3 to the 6 2 to the 4 3 to the 9 3 to the 6 6 হল 9 10 11 13 736 হল হয় so 736 plus 7 আসলে ইফালে গলে -7 equal to x cube হল the x cube equal to কিমান হ'ব 736 হ'ব 7 minus কৰক কিমান হ'ব 16 over 7 গলে 9 হল তাহলে 729 এটা 729 আহিলে এটা কিউব আছে চাওক স্কয়ার আমি কৰিব পাৰিম কিন্তু কিউবত আমি এটো উলিয়াব লাগিব 729 যেতিয়া আমি চাও সবচেয়ে ইজি মেথড এটোই 3 to the 6 3 4 12 3 to the 9 3 8 24 3 1 3 আকৌ 3 27 3 9 27 3 3 হল এটা কিউবত আছে কিউবত কি কৰিলে আমি তিনটা পা লব লাগিব তিনটা পা এটো 3 আহিলে আৰু তিনটা পা এটো 3 আহিলে মানে 3 into 3 9 so x cube equal to 9 cube হ'ব আপোনাৰ হয় নাই বুজি পালে বা x cube আপোনাৰ এনেকৈ লিখিব পাৰে 729 যদি x হৈ থাকে এনেকৈ লিখো এটো মানে কি এটো একেই হয় এটো আপুনি নালাগে ৱাৰ্ড কৰিব 729 কি হ'ব এটো এই কিউব আছে কিউব হলে কি হ'ব x equal to কিমান হ'ব x equal to কিমান হ'ল তিনটা ভাগ কৰিলো so 3 into 3 9 হ'ল বুজি পালে কেনে কৰিলো এটো কম্পেছনে কৰাটো কেনে কৰিছো চাওক x cube equal to 729 ঠিক আছে এটো মানে কি হয় আপোনাক ভালকে বুজাইছো এটো মানে কি হয় x equal to 729 এটো আপোনাৰ 1/3 হ'ব তেনেকৈ আপোনাৰ x square equal to যদি 784 থাকে কথাটো কৈছো x equal to কিমান হ'ব 784 এটো হ'ব তোমাৰ বুজি পাইছে এটো হ'ব তো তেনেকৈ এটো হ'ল এতিয়া এটো মানে কি হ'ল x equal to কিমান হ'ব এটো 9 কিউব হৈ আছে মানে আমি উলিয়াই থৈ দিছো 9 কিউব হ'ব 9 কিউব হ'ব আমি উলিয়াই থৈছো 9 কিউব হলে কি হ'ব এটো 9 কিউব এটো 1/3 এটো হ'ল এতিয়া x কিউব এটো কেনেকৈ হয় 3 into 1/3 হৈ যায় মানে 3 into 1/3 হয় এটো কেনসেল হয় equal to 9 থাকে so x equal to 9 বুজি পালে এই তেনেকৈ কিউবত আপুনি যদি উলাই একো কৰিব নালাগে কিউব যদি দেখা পাই আছে আপুনি তিনটা ভাগ কৰিব যোনটো হয় মাল্টিপ্লাই কৰিব হেতু ওলাব আনসাৰটো মই জাস্ট এটো কালি আপোনাক বুজাবলৈ কৰিছো ঠিক আছে তো আজি ইয়াতে আহিছো মই নেক্সট ক্লাছত আকৌ তেনেকৈ অলপ ভাল কোৱেশ্চনছবোৰ দি দিম এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চনছ এনেকুৱা কোৱেশ্চনছ আহিব পাৰে কাৰণ এইটো গ্ৰেজুৱেট লেভেল হয় সেইকাৰণে ভালকৈ প্ৰেক্টিছ কৰি থাকিব চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' থেংকছ এ লট